কৃষ্ণ শ্ৰীমদ্ভাগৱত মহাপুৰাণৰ প্ৰথম স্কন্ধৰ ৩য় অধ্যায়ৰ আমি আচলতে ৫ নম্বৰ শ্লোকলৈকে আলোচনা কৰিছোঁ আৰু তাত আমি পাইছোঁ যে ভগৱানে অপ্ৰপঞ্চৰ পৰা প্ৰপঞ্চ জগতলৈ আহে আৰু তেতিয়া তাক অৱতাৰ বুলি কোৱা হয়। সৃষ্টি আৰু স্থূল এই উভয় প্ৰপঞ্চতে অৱতাৰ প্ৰকট হয়। অৱতাৰ লীলাময় ৰূপত তেওঁৰ সেই অপ্ৰপঞ্চ ধামত নিত্য বিৰাজিত, কিন্তু সৃষ্টিৰ আদিতে তেওঁ প্ৰথম পুৰুষ অৱতাৰ ৰূপে প্ৰকৃতিত, দ্বিতীয় পুৰুষ অৱতাৰ ৰূপে ১৪ ভুৱনত মানে ব্ৰহ্মাণ্ডত, আৰু তৃতীয় পুৰুষ ৰূপে অনন্ত ব্ৰহ্মাণ্ডৰ অনন্ত জীৱত তেওঁ অন্তৰ্যামী ৰূপে প্ৰবিষ্ট হয়। এতিয়া তেওঁ কি কাৰণত সৃষ্টি কৰে বোলে তিনিটা কাৰণত, ভূভাৰ হৰণ বা ভক্তৰ ৰক্ষা, দুৰ্জনৰ বিনাশ আৰু শুদ্ধ সত্য ধৰ্ম সংস্থাপনৰ কাৰণে লীলা কৰে। এতিয়া প্ৰথম তেওঁৰ লীলা কি? সএব প্ৰথমম দেবঃ কৌমাৰম স্বৰ্গমাশ্ৰিতঃ চচাৰ দুচ্চৰম ব্ৰহ্মা ব্ৰহ্মচৰ্যম খণ্ডিতম। ৬ নম্বৰ শ্লোক। ভগৱানে সৃষ্টিৰ প্ৰথমতে ব্ৰহ্মাৰ মানস পুত্ৰ সনত কুমাৰ আদি ৰূপে আবিৰ্ভূত হৈ ব্ৰাহ্মণ ৰূপে অতি দুচ্চৰ যি অপতিত ব্ৰহ্মচৰ্য আচৰণ কৰি জগতত প্ৰচাৰ কৰিছিল। সৃষ্টিৰ আৰম্ভণিতেই ব্ৰহ্মাই ভগৱানৰ ধ্যান কৰি পবিত্ৰ চিত্তে সৃষ্টিক্ৰিয়া আৰম্ভ কৰিলে আৰু সনক, সনন্দন, সনাতন আৰু সনত কুমাৰ এই ৪জন মানস পুত্ৰ প্ৰকট হয়। ব্ৰহ্মাই তেওঁলোকক জগত সৃষ্টি কৰিবলৈ অনুৰোধ কৰাত তেওঁলোকে ক'লে, পিতৃ আমি এই মায়াময় কৰ্মত প্ৰবৃত্ত নহওঁ। তেওঁলোক ভগৱানৰ অৱতাৰ হ'লেও ভগৱত ভক্ত চূড়ামণি। এওঁলোকে ব্ৰহ্মকল্পে অৰ্থাৎ ব্ৰহ্মাৰ প্ৰথম দিনতে আবিৰ্ভূত হৈ আজিলৈকে ৫ বছৰৰ বালক মূৰ্তিতে ব্ৰহ্মলোকত বিৰাজিত হৈ আছে আৰু তেওঁলোকে শান্ত ৰসত ভগৱানৰ স্বৰূপ আস্বাদন কৰে। ভগৱানে নিজে তেওঁলোকৰ ভজন পদ্ধতি যদি নেদেখুৱায় তেনেহ'লে তাক কোনেও বুজিব নোৱাৰে। ৭ নম্বৰ শ্লোকত কৈছে, দ্বিতীয়ন্তু ভৱায়াস্য ৰসাতলগতম মহিম উদ্ধৰিষ্যন্নু পাদত্ত যজ্ঞেশঃ শৌকৰম বপুঃ। আৰু ৩ নম্বৰ শ্লোকত কৈছে, তৃতীয় মৃষি সৰ্গম বৈ দেৱৰ্ষিত উপেত্য সহ তন্ত্ৰম সাত্তম আচস্ত নৈষ্কৰ্মং কৰ্মনাম যতঃ। ইয়াৰ পিছতে জগত উদ্ধাৰৰ অৰ্থে ভগৱানে জলমগ্ন পৃথিৱীক উদ্ধাৰ কৰিবলৈ বৰাহ মূৰ্তি ধৰি প্ৰকট হয়। আমি যদি অসমীয়া ভাগৱত চাওঁ তেনেহ'লে ব্ৰহ্মাৰ নাকৰ পৰা বুঢ়া আঙুলিৰ সমান, অংগুষ্ঠ সমান ভগৱানে বৰাহ অৱতাৰ লয় আৰু তাৰপিছত যেতিয়া জলত প্ৰৱেশ কৰে প্ৰকাণ্ড দৈত্যকায় এটা বৰাহলৈকে পৰিৱৰ্তিত হয়। এতিয়া ব্ৰহ্মাৰ পৰা মৰীচি, অত্ৰি এই ঋষিসকলৰো আবিৰ্ভাৱ হয়। ভগৱানে তেওঁলোকৰ ভিতৰত নাৰদ ৰূপে অৱতীৰ্ণ হৈ নাৰদ পঞ্চৰত্ৰাদি আগম শাস্ত্ৰ প্ৰচাৰ কৰে আৰু এই শাস্ত্ৰই দেখুৱাইছে যে শ্ৰী ভগৱানৰ ভজন ৰূপ কৰ্ম অনুষ্ঠান কৰিলে কৰ্মবন্ধ মোচন হয়। পৃথিৱী সৃষ্টিৰ পাছত জলমগ্ন অৱস্থা দেখি ব্ৰহ্মাই পৃথিৱী উদ্ধাৰৰ উপায় চিন্তিবলৈ ধৰিলে। ঠিক তেতিয়াই তেওঁৰ নাচিকাৰণ্ডৰ পৰা অংগুষ্ঠ পৰিমাণৰ এক বৰাহ মূৰ্তি বাহিৰ হৈ তৎক্ষণাৎ পৰ্বত সমান মূৰ্তি ধাৰণ কৰে। ব্ৰহ্মাৰ স্তুতিত তুষ্ট হৈ জলমগ্ন পৃথিৱীক দন্তাগ্ৰে ধাৰণ কৰি তুলি লৈ আহে। আৰু আমি সকলোৱে জানো যে ভগৱানৰ এই লীলা স্বয়ম্ভূ মন্বন্তৰত, প্ৰথম মন্বন্তৰ তাত দৰ্শন হয়। চাক্ষুষ মন্বন্তৰতো হিৰণ্যাক্ষ বধৰ বাবে এই অৱতাৰ ধাৰণ কৰিছিল। 2টা মন্বন্তৰ
শ্রীমদ্ ভাগবতৰ পঞ্চম স্কন্ধত বর্ণিত আছে যে সপ্তদ্বীপা পৃথিবীর জম্বুদ্বীপ অন্তর্গত কুরুবর্ষত ভগবান বৰামূৰ্তি ধৰি বিৰাজমান হৈ আছে। কৰ্মৰ কথা শুনিলে সকলে ভয় হয় কিজানি, কাৰণ কৰ্ম বন্ধনতে জীৱ চিৰকাল আবদ্ধ, অথচ কৰ্ম পৰিত্যাগ কৰাৰ সাধ্য কাৰোৱেই নাই। আনহাতে কৰ্ম অবিহনে শৰীৰ যাত্ৰাও সম্ভৱ নহয়। কিন্তু ঈশ্বৰৰ ভজনাৰূপ কৰ্ম আপাতত স্থূল দৃষ্টিত সাধাৰণ কৰ্ম যেন দেখিলেও তাৰ দ্বাৰা অনাদি কৰ্ম বাসনা ক্ষয় হয়। আৰু কি হয় বোলে, ঈশ্বৰত প্ৰীতি জন্মে। এতিয়া বেদাদি শাস্ত্ৰত সকাম অধিকাৰীৰ বাবে নানা কৰ্মৰ ব্যৱস্থা দিয়া আছে। সেইবিলাক হৈছে কৰ্মযোগ। যিসকলে সৰ্বকৰ্ম পৰিত্যাগ কৰি ঈশ্বৰৰ ভজনা কৰে তেওঁলোক স্থূল দৃষ্টিত কৰ্মত্যাগী হ'লেও কিন্তু উত্তম। এই তত্ত্ব প্ৰকাশ কৰিবলৈয়ে নাৰদ ৰূপে অৱতীৰ্ণ হৈ নাৰদ পঞ্চৰাত্ৰ, নাৰদ ভক্তি সূত্ৰ, নাৰদ সংহিতা আদি গ্ৰন্থ প্ৰচাৰ কৰে। শ্ৰীমদ্ ভাগৱত নাৰদৰ কৃপাতে পৃথিৱীলৈ আহিছে। আমি জানো সকলোৱে, তেওঁহে ব্যাসক এই পথটো দেখুৱাইছে যে আবে অনাদৰি জ্ঞান সধৰ্ম নিয়েক, কেৱল দিয়ক মাত্ৰ ভকতিৰ উপদেশ। তুমি কৃষ্ণৰ পবিত্ৰ নিৰ্মল যি যজ্ঞগুণ তুমি কীৰ্তন কৰা। নাৰদৰ কৃপাতে আমি ভাগৱত পাইছোঁ। গতিকে ব্ৰহ্মবৈবৰ্ত পুৰাণৰ মতে ব্ৰহ্মাৰ শাপত নাৰদ গন্ধৰ্ব লোকত জন্মগ্ৰহণ কৰে। আৰু শ্ৰীমদ্ ভাগৱতত দেখা যায় যে নাৰদ উপবৰীয়ন নামৰ গন্ধৰ্ব আছিল। দেৱতাৰ শাপত দাসী পুত্ৰৰূপে দ্বিজ দাসী পুত্ৰৰূপে জন্মগ্ৰহণ কৰে। শেষত সনক সনন্দা আদিৰ ওচৰত কৃষ্ণ মন্ত্ৰ পাই সাধনাত সিদ্ধি লাভ কৰি নাৰদত্ব লাভ কৰে। আমি আজি ইয়াতে সামৰিছোঁ। ইয়াৰ পৰৱৰ্তী 9 নম্বৰ শ্লোকৰ পৰা আমি আৰু আলোচনা কৰিম ভগৱানৰ অৱতাৰ কৃষ্ণ।